Good morning, স্বাগতম জনাইছো অৰ্চনাৰ বিভিন্ন শিতানলৈ। প্ৰিয় দৰ্শকসকল, আজি ৰবিবাৰ হোৱা হেতুকে আমাৰ ছোৱালীজনীৰ কাৰাটে ক্লাছবোৰ ৰাতিপুৱাতে হয় আৰু সেইবাবে আজি তাইক মই ৰাতিপুৱাতে লৈ আহিছোঁ কাৰাটে ক্লাছ কৰিবৰ কাৰণে। আৰু এইখিনি সময়ত বৰ্তমান মই এই বিদ্যালয়খনৰ ফিল্ডতে আছোঁ, যিহেতুকে এটা খুব ভাল লগা পৰিৱেশ আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লৈছোঁ। এই যে দেখিছে এই বাগানখন, এইখন হ'ল এখন শাক পাচলিৰ বাগান। এই বাগানখন কেনেকৈ কৰিছে অকণমান আপোনালোকক দেখাব বিচাৰিছোঁ। আৰু এয়া ক্লাছ চলিব লৈছে। আৰু এইফালে বহি আছে মুখ্য প্ৰশিক্ষক অসম চিহান জ্যোতিপ্ৰসাদ ডেকা ছাৰ, তেওঁ ব্লেক বেল্ট পঞ্চম দান। গতিকে প্ৰিয় দৰ্শকসকল, বলকচোন এবাৰ আমি বাগিচাখনৰ ওচৰলৈকে যাওঁ। ৰাতিপুৱাতে নিশ্চয় বহুত বেছি ভাল লাগিব এই বাগিচাখন চাই। প্ৰিয় দৰ্শকসকল, বৰ্তমান মই উপস্থিত আছোঁ কামৰূপৰ শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ৰ প্ৰাংগণত। আৰু এই ব্যক্তিগৰাকী যে আপোনালোকে দেখিছে, এই ব্যক্তিগৰাকী হ'ল এই বিদ্যালয়খনৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী হিতেশ ডেকা। আৰু এই ব্যক্তিগৰাকী যিহেতুকে দিনে নিশাই এই বিদ্যালয়খনৰ প্ৰাংগণত থাকে, সেয়েহে তেওঁ এটা খুব ভাল কাম কৰিছে যে এই বিদ্যালয়ৰ প্ৰাংগণতে বিভিন্ন ধৰণৰ শাক পাচলিৰ বাগিচা এখন গঢ়ি তুলিছে। এই বাগিচাখন আপোনালোকক এবাৰ দেখাবৰ কাৰণে যত্ন কৰিছোঁ। এয়া হ'ল বাদাম গছ। এই বাদাম গছো তেওঁলোকে ৰোপণ কৰিছে আৰু এইখিনি বিভিন্ন ধৰণৰ খেতি ইয়াতে তেওঁ লগাইছে। আপোনালোকক দেখাই গৈ থাকিম, আপোনালোকে চাই থাকক মোৰ ভিডিঅ'ৰ জৰিয়তে। এইটো কি বাদাম? এইটো কেঁচা বাদামটো। এইটো তুলিব পৰা হৈছে কি জানে? সেইটো অলপ পিছত ৰোৱা। এইটো পিছত পাতবিলাক মৰি যায় নেকি? মৰি নাযায়, মানে অলপ চলপ মৰিব ধৰে আৰু মৰিব ধৰোঁতে তুলিব লাগে। অলপ পাতবিলাক মৰি যায় তেতিয়া তোলে ন? মানে আগতীয়াকৈ তুলি বা পাছত তুলিলে গাছ মৰাকৈ থাকিলে তাৰমানে গজি যায় গাছটো তলতে। মানে গজি যায়, পচি নাযায়, আকৌ নতুন গছ হয় আৰু নতুন গাছ হ'ব। সেইকাৰণে পাতবিলাক আধা মৰতে তুলি দিয়ে। এইবাৰে কৰিছে নে খেতি নে আগতে কৰিছিল? দুবাৰ। সেইবাৰ হৈছিল নে? সেইবাৰ মোটামুটি 5 কেজিমান পাইছিলোঁ 40ডাল গছত। 40ডাল গছত 5 কেজিমান। পিছে ভালে হৈছিল। সেইটো তেতিয়া ছিজনত আছিল বাইদেউ। ছিজনতকৈ আগত হৈ গৈছে তাৰমানে। কেতিয়া কৰে? এইটো আলুৰ লগত একেলগে দিলেই হৈ যায়। আলু উঠাবা হয়, আপোনাৰ হেৰি উঠাবা হয়, এই বাদামো উঠাবা হয়। তিয়াব লাগেনে হেৰিটো বীজটো? মানে বাদামটো আনিলে আপুনি, কেঁচা বাদামটো আনিলে ডাইৰেক্ট মাটিত দিলেই হ'ল। তিয়াই থ'ব নালাগে আৰু ডাইৰেক্ট ৰুই দিলেই হ'ল? ৰুই দিলে। এইটো কিমান দিন হ'ল ৰুবৰ কাৰণে? আলু যিমান দিন লাগে বাইদেউ সিমান দিনেই লাগে। সেইকাৰণে আলুৰ লগত দিলে তাৰমানে আলুৰ লগত হেৰি হয়, সুবিধাটো উঠাৱা মিলে। মই আকৌ দেখাই নাছিলোঁ। মই আলু তুলি থকা বুলি ভাবি আছিলোঁ। গোটাখিনি তুলিব হোৱা নাই, সিফালৰখিনি হোৱা নাই। সেইখিনি অলপ পাছত ৰোৱা। সৰু সুৰাকৈ খেতি হৈ থাকে আৰু টেনশ্যন নোহোৱাকৈ ঘৰৰ বস্তু। এইকেইটা ডাঙৰ হৈছে। আৰু এইফালে মূলাটো ইমান ডাঙৰ হোৱা নাই ন? মূলাটো ইমান ডাঙৰ হোৱা নাই। ঘন হৈছে। গাজৰ তুলিব হোৱা নাই নেকি? শিক্ষকৰো হৈ গৈছে, আপোনাৰো হৈ গৈছে। অলপ ডাঙৰ হৈছে। ছাৰক লাগিব নেকি দুডাল? আলু পিটিকাৰ লগত খাবৰ কাৰণে লৈ যাওক দুডাল। তাকেতো আমিওতো কিনি খাওঁ আৰু তথাপিতো আৰু আমাৰ কিনা আৰু ইয়াৰে মাজত পাৰ্থক্য আছে। কিনাবিলাকতো এবাৰ নিয়ে আপুনি খাব লাগিব। থৈ দিলে কামেই নাই।
কিছুমান আছে কি কৰিব লাগে জানে বটলৰ বা এই গিলাচ বা কিবা আপুনি ভাল কৈছে গুৰটো অলপ পানী যদি দি থৈ দিয়ে আপুনি এসপ্তাহ নগ'লে আপুনি 3 দিন বা 2 দিন খাবই পাৰিব যেনেকৈ নহওক এইটো যে এইটোত সাৰ নাই যে আপুনি সাৰ লগাইছে নেকি অলপে হওক যদি সাৰ নিদিয়াকৈ হয় সেইখিনিকে আপুনি গোবৰ নহয় গোবৰটো বেলেগ বাৰু মানে চিজনটো চিজনটো গ'লে আৰু নহয় কিবা খেতিখিনি থাকিলে ভাল লাগে কিবা আৰু এইখিনিতে আপোনালোকক দেখাইছোঁ বাগানখনত ইমান ধুনীয়াকৈ নুমানুমি লাগি আছে এয়া নেচেৰা দুটা কালাৰৰ আমি পাওঁ বজাৰসমূহত সেয়া হ'ল সেউজীয়া এটা আৰু এটা হ'ল ক'লা এই ক'লা নেচেৰাবিধ খাবৰ কাৰণে কিন্তু খুবেই সোৱাদ হয় আপোনালোক সকলোৱে নিশ্চয় জানে যে ক'লা নেচেৰাখিনি খাই খুব টেষ্টি লাগে গতিকে এয়া দেখিছেনে ইমান ধুনীয়াকৈ ইমান দীঘল নেচেৰা লাগিছে ইয়াতে গতিকে চাওকচোন বাৰু ইমান ধুনীয়াকৈ তেওঁ বিদ্যালয়ৰ কামসমূহ কৰি আছে লগতে তেওঁৰ যাৱতীয় যিখিনি শাক পাচলি লাগে সেইখিনিও ইয়াতে যোগাৰ কৰিছে লগতে শিক্ষকসকলেও ইয়াৰ পৰাই লৈ গৈ খাইছে কিছু গতিকে কিমান এটা ভাল লগা কথা ইয়াতে কোনো সাৰ ব্যৱহাৰ নকৰাকৈ ইমান ধুনীয়াকৈ এখন বাগিচা বনাইছে ফল মূলৰ বাগিচা আছে ইয়াতে লগতে শাক পাচলিৰো বাগিচা আছে খুব সুন্দৰকৈ সময়খিনি তেওঁ কটাই দিব পাৰিছে গতিকে এটা খুব ভাল লগা কথা নহয় জানো গতিকে এইফালেও আছে দেখাই লওঁ ৰ'ব আপোনালোকক এইফালেও খেতি আছে বোলো এডাল ৰঙালাও পুলিবিলাকো আছে ন এইখিনি আদাখিনি তুলিব পৰা হোৱা নাই ন হাতবিলাক গোটেই মৰি গ'লেহে তোলে ন সেইফালে হালধি আছে আদা আৰু হালধি একেলগে তোলে নেকি এইকেইটা কিহৰ পুলি ৰঙালাও পুলি ন বছৰৰ খাবৰ হৈ যায় ন এইবিলাক থাকিলে কিবা এটা ভাল লাগে আৰু এতিয়া এইখিনিত এনেকৈ সৰু সুৰাকৈ এখন যিহেতুকে বাগিচাৰ নিচিনাই হৈছে আৰু শাক পাচলিৰ ইয়াতে লাগি থাকিলে গমো নাপায় টাইমটো কিবা এটা মনটো ভাল লাগি থাকে তাকেতো যিবিলাক যেতিয়া নিজে ৰোৱা বস্তু এটা যেতিয়া নেকি নিজে ছিঙা যায় লগাৰ পিছত যেতিয়া ছিঙিব আপুনি কিবা এটা ভাল লাগে নিজে আৰ্জন কৰা টকাৰ নিচিনা আৰু নিজে আৰ্জন কৰি কষ্ট কৰাৰ পিছত যেতিয়া নেকি দৰমহাটো লোৱা টাইমত বা কিবা এটা পইচা লোৱাৰ টাইমত ভাল লাগে ঠিক তেনেকুৱা আৰু এইডাল চজিনা পিছফালে আছে বহুত আঁতৰৰ পৰা আছে ন হেৰিটো গছ আছিল বেলেগ সেই গছডালত ঠানিটো তাৰমানে হালি পৰাৰ পাছত মাটি দি দিছে আৰু এক্সট্ৰা গছৰ নিচিনা হ'ল সেইকাৰণে পাতটো অলপ বেলেগ এডাল হেৰি নেকি গেলামাহ ইয়াৰে আঞ্জা খাই খুব ধুনীয়া লাগে ইয়াৰ আৰু অলপ পাই যদি ৰুই দিব এই হেৰি এইটো কি বেমাৰত জণ্ডিছ বেমাৰত আৰু ভোক নালাগিলে খায় নেকি ভোক নালাগিলে খায় এই গেলামাহৰ পাতটো
এইটো কিহৰ নেকি না এটা সব রঙালাও ৰঙালাও নেকি লাগে এয়া নে সৰু সৰু হৈ লাগি আছে না নে ঠক লাগবো এটা ঠকতে আছে গোটাই চাকছো অঁ এটা ঠকতে 4-5টা মানকে লাগবো এইটো জাতটো বেলেগ নেকি নিছেনে নাই ঘৰত 4-5টা খালো এইফালে লাগিছে এইফালে এটা আৰম্ভণি এইফালে এটা আৰু জলকীয়া ভোট জলকীয়া নাই নেকি বৰ্তমান এই হেডালে আছে পুৰণ হেডাল আছে পুৰণ লাগি আছে তলত চাই মাৰা আছে চাইটো দিলে ভাল বোলে জলকীয়া বিক্ৰী কৰিলোঁ ক'ৰবাত 1.5 কিলো মানে বিক্ৰী কৰিলোঁ 1.5 কিলো মান এইটো ভাল বস্তু আছে এইটো লাগিব নেকি এইটো লাগিব আপোনাক বহুত আছে তাতে বহুত আছে মাগত এইটো মানে গা পিন্ধিবৰ কাৰণে খুব ধুনীয়া সেইকাৰণে কৈছিলোঁ আপুনি লাগিলে মাগত নিব লাগিব মাঘলৈকে থৈ দিব পিছে মোৰ কাৰণে সেইটো আৰু আছে নেকি আৰু আছে দুটা আছে থৈ দিবচোন মোৰ কাৰণে অন্য নহ'লেও মানে সেই গা ধুবৰ কাৰণে বৰ ধুনীয়া এইফালে আছে অমিতা অমিতা কি পকিছেনে নাই অমিতা পকা নাই বৰ্তমান পকিল বিক্ৰী কৰিলোঁ কেইটামান মোটামুটি 1.5 কিলো 2 কিলো এনেকুৱা হ'ব 1.5 কিলো 2 কিলো এনেকুৱা হয় ন ভিতৰটো লাল ইয়াৰে এই অমিতাটো ভিতৰটো অমিতা আছে ভিতৰটো লাল তাৰমান এইটো জাতটো কিবা বেলেগ কি জানে হাইব্ৰিড জাত আৰু আমাৰ কাষতটো লগাই লাগো সেই কাষতটো কোদাল সৰু ডাল মোটামুটিকে আপোনাৰ গৃহস্থী হৈছে আৰু কইনা নাথাকিলেও মানে সংসাৰ হৈছে আৰু নেকি খোৱা এতিয়া মানুহ বিচাৰক মন কৰা নাই মন কৰছো বাইদেউ খৰচৰ লাগব না আগতে ঘৰ কি ঘৰ নোহোৱাকৈ আছে নেকি নাই ঘৰ আছে কিন্তু আজিকালি ছোৱালী এটা এনেই নেদে ন বাইদেউ বহুত জোত আজিকালি বহুত জোত ন আগতে ছোৱালী মানে আৰু বোলে এইটো ভাল লাগছে আনিব পাৰি আজিকালি নোৱাৰে আজিকালি ঘৰ লাগব লেট্ৰিন বাথৰুম লাগব চব লাগব না প্ৰভিজনটো চব লাগব খালি ৰান্ধনি এটাও লগত লাগে আজিকালি ছোৱালী আনিব লাগিলে এইবিলাক লাগে আৰু নহয়নে কি হ'ব তথাপিতো আৰু সংসাৰটো কৰিবই লাগিব ঘৰটো মানে কৰি আছো ঘৰৰ কাম অলপ বাকী আছে 3টা ৰুম এটা মই বনাইছো হোৱা নাই আৰু এই চিলিংখিনি আৰু হেৰিখিনি আছে প্লাষ্টাৰখিনি আছে ল'ৰা কেইজন 2জন আপুনি সৰু মই ডাঙৰ ভণ্টি আছিল বিয়া দিছোঁ সৰুজনে কি কৰে সি কৰি আছে মা দেউতাটো আছে চাগে ন আছে সোনকালে বিয়াখন হওক আমি থাকোঁতে যাতে খাব পাওঁ হয়নে নাই তেতিয়া আমাৰো ভাল লাগিব আপোনাৰো ভাল লাগিব এনেকৈ খেতিখিনি খোৱাৰো মানুহ হ'ব খুৰী একো কামো নাই নে এতিয়া এইখিনি কৰিছে এইখিনি কৰাৰ ফলত আপোনাৰ কিবা এটা উপকাৰ আছে হয়নে এনেকুৱা তাকেইতো অলপ হ'লে হ'ল বহুতটো নালাগে এখন ঘৰ চলিবৰ কাৰণে বেছি ইফালে বিন আছে না অটোৰ লগ লাগি পেলাই মানে দিনটোৰ সাজ হৈ যায় আৰু ধুনীয়াকৈ হৈ যায় এনেকুৱা আকৌ নেক্সট দিনাখন কি আকৌ ছিঙিব পৰা হয় হৈয়ে গ'ল আৰু পৰিয়ালো কম প্ৰিয় দৰ্শকসকল কৰ্মই ধৰ্ম বুলি কথা এষাৰ আছে নহয় জানো গতিকে কৰ্ম কৰিলে নিশ্চয় ফলটো পোৱা যায় খুব ভাল ফল পোৱা যায় গতিকে তেওঁ অকল এই বিদ্যালয়খনতে ব্যস্ত নাথাকি তেওঁৰ ডিউটি নোহোৱা অৱস্থাত এনেকৈ বাগানখন খুব ধুনীয়াকৈ চলাই নিছে আৰু তেওঁৰো এটা মনটো ভাল লাগি থাকে এইবোৰত ব্যস্ত হৈ থকাৰ কাৰণে গতিকে এটা খুব ভাল লগা পৰিৱেশ আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰি আছোঁ আৰু এইফালে চলি আছে কাৰাটে ক্লাছটো গতিকে ক্লাছৰো প্ৰায় শেষ হওঁ হৈছে আৰু এইফালে আপোনালোকক বাগানখনো মই থুলমূলকৈ দেখাবৰ কাৰণে যত্ন কৰিলোঁ
আশা কৰোঁ আপোনালোক সকলোৱে নিশ্চয় এই বাগানখন চাই এই ব্যক্তিগৰাকীক চাই নিশ্চয় উৎফুল্লিত হৈছে ভাল লাগিছে পুনৰ এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ অচিৰে লৈ আহিম আৰু যদি সেই ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে আপোনালোক সকলোৱে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰি মোক অলপ উৎসাহিত নিশ্চয় কৰিব আপোনালোক সকলো ভালে কুশলে থাকক টেক কেয়াৰ লাভ ইউ অল বাই বাই